499 ৰ ৰোমান সংখ্যা 499 সমান 400 প্লাস 90 প্লাস 9 400 হৈছে CD 90 হৈছে XC 9 হৈছে IX এনেদৰে সহজতে ৰোমান নাম্বাৰ কেনেকৈ লিখিব পাৰি তাকেই এই ভিডিওটোত আলোচনা কৰিম আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো ৰোমান নাম্বাৰ 1 ৰ পৰা 10 লৈকে আমি সকলোৱে জানো কিন্তু যদি 68 বা 234 সংখ্যা দুটাক ৰোমান সংখ্যাত লিখিব হলে খেলিমেলি লাগি যায় এই ভিডিওটো চোৱাৰ পিছত 1 ৰ পৰা 1000 লৈকে যিকোনো ৰোমান সংখ্যা সহজতে লিখিব পাৰিব তাৰ কাৰণে কেইটামান কথা মনত ৰাখিব লাগিব আমি গোটেইখিনি ৰোমান নাম্বাৰ শিকিব নালাগে মাত্ৰ এই 7টা ৰোমান নাম্বাৰ মনত ৰাখিলেই হ'ব 1 এনেকৈ লিখা হয় 5 লিখা হয় V 10 লিখা হয় X 50 লিখা হয় L 100 লিখা হয় C 500 লিখা হয় D 1000 লিখা হয় M এই 7টা ৰোমান নাম্বাৰ মনত ৰখাৰ লগতে আৰু কেইটামান কনসেপ্ট মনত থব লাগিব ফাৰ্স্ট কনসেপ্ট IXCM ম্যাক্সিমাম 3 বাৰ লিখা হয় 3 বাৰতকৈ বেছি লিখা নহয় এক্সাম্পল লৈ বুজিবলৈ চেষ্টা কৰো 1 লিখিবলৈ এটা I লিখা হয় 2 লিখিবলৈ দুটা I লিখা হয় 3 লিখিবলৈ তিনিটা I লিখা হয় 4 লিখিবলৈ চাৰিটা I লিখা নহয় 4 লিখিবলৈ হলে I V এনেকৈ লিখা হয় 10 লিখিব হলে X লিখা হয় 20 লিখিব হলে দুটা X লিখা হয় 30 লিখিব হলে তিনিটা X লিখা হয় কিন্তু 40 লিখিব হলে চাৰিটা X লিখা নহয় 100 লিখিবলৈ এটা C লিখা হয় 200 লিখিবলৈ দুটা C লিখা হয় 300 লিখিবলৈ তিনিটা C লিখা হয় কিন্তু 400 লিখিবলৈ চাৰিটা C লিখা নহয় 1000 লিখিবলৈ এটা M লিখা হয় 2000 লিখিবলৈ দুটা M লিখা হয় 3000 লিখিবলৈ তিনিটা M লিখা হয় এই চাৰিটা ৰোমান নাম্বাৰ ম্যাক্সিমাম 3 বাৰ লিখা হয় 3 বাৰতকৈ বেছি লিখা নহয় নেক্সট কনসেপ্ট VL আৰু D এই ৰোমান সংখ্যা কিটা মাত্ৰ এবাৰহে লিখিব পাৰি অৰ্থাৎ এই ৰোমান নাম্বাৰ কেইটা ৰিপিট নহয় এক্সাম্পল হৈতে বুজিবলৈ চেষ্টা কৰো V হৈছে 5 10 লিখিবলৈ দুটা V লিখা নহয় 10 ৰ কাৰণে অলৰেডি X আছে ঠিক একেদৰে 55 লিখিবলৈ দুটা V লিখা নহয় L হৈছে 50 100 ৰ কাৰণে দুটা L লিখা নহয় 100 ৰ কাৰণে অলৰেডি ৰোমান নাম্বাৰ C আছে D হৈছে 500 1000 ৰ কাৰণে দুটা D লিখা নহয় 1000 ৰ কাৰণে অলৰেডি M আছে এতিয়ালৈকে আমি দুটা কনসেপ্ট শিকিলো এই চাৰিটা ৰোমান নাম্বাৰ ম্যাক্সিমাম 3 বাৰ ৰিপিট হয় 3 বাৰতকৈ বেছি ৰিপিট নহয় আৰু এই তিনিটা ৰোমান নাম্বাৰ ৰিপিট নহয় নেক্সট কনসেপ্ট 4 এনেদৰে লিখা হয় আৰু 6 এনেদৰে লিখা হয় ইয়াত ভালদৰে লক্ষ্য কৰিলে দেখা গৈছে যে 5 ৰ আগত 1 লিখিলে 4 হয় আৰু 5 ৰ পিছত 1 লিখিলে 6 হয় ইয়াত 1 2 3 হৈছে সৰু সংখ্যা 5 হৈছে ডাঙৰ সংখ্যা ডাঙৰ সংখ্যাৰ আগত সৰু সংখ্যা লিখিলে মাইনাস হয় 5 ৰ পৰা 1 মাইনাস কৰা হল 4 আৰু ডাঙৰ সংখ্যাৰ পিছত সৰু সংখ্যা লিখিলে প্লাস হয় 5 ৰ লগত 1 প্লাস কৰা হল 6 হৈছে 1 দুটা প্লাস কৰিলে 7 আৰু এটা প্লাস কৰিলে 8 এই মাইনাস আৰু প্লাসৰ কনসেপ্টটো ভালদৰে মনত ৰাখিব লাগিব x হৈছে 10 9 লিখিব হলে 10 ৰ পৰা 1 বিয়োগ কৰিব লাগিব x ৰ আগত I লিখিলে হ'ব 9 আৰু x ৰ পিছত I লিখিলে হ'ব 11 c হৈছে 100 90 লিখিব হলে 100 ৰ পৰা 10 মাইনাস কৰিব লাগিব x হৈছে 10 মাইনাস হলে c ৰ আগত x হ'ব 110 লিখিব হলে 100 ৰ লগত 10 প্লাস কৰিব লাগিব 100 হৈছে c 10 হৈছে x cx হৈছে 110 d হৈছে 500 400 লিখিবলৈ 500 ৰ পৰা 100 মাইনাস কৰিব লাগিব 500 হৈছে d 100 হৈছে c মাইনাস হলে d ৰ আগত c হ'ব 600 লিখিবলৈ d ৰ পিছত c লিখিব লাগিব d হৈছে 500 আৰু c হৈছে 100 500 প্লাস 100 600 এই সংখ্যা কিটা ৰোমান সংখ্যাত লিখিবলৈ চেষ্টা কৰো 10 হৈছে x 30 মানে ইয়াত 10 তিনিটা আছে x তিনিটা 40 লিখিব হলে 50 ৰ পৰা 10 বিয়োগ কৰিব লাগিব 50 হৈছে L 10 বিয়োগ হ'ব x xl হ'ব 40 60 লিখিব হলে 50 ৰ লগত 10 যোগ কৰিব লাগিব L হৈছে 50 10 হৈছে x lx 70 ত L আৰু x দুটা হ'ব 90 100 ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 90 100 হৈছে c 10 কম c ৰ আগত x 300 মানে ইয়াত 100 তিনিটা আছে c তিনিটা হ'ব 400 লিখিব হলে 500 ৰ পৰা 100 বিয়োগ কৰিব লাগিব 500 হৈছে d 100 হৈছে c cd হৈছে 400
600 লিখিবলৈ 500 লগত 100 যোগ কৰিব লাগিব 500 হৈছে D আৰু 100 হৈছে C DC হৈছে 600 900 লিখিব হলে 1000 ৰ পৰা 100 বিয়োগ কৰিব লাগিব 1000 হৈছে M আৰু 100 হৈছে C এই সংখ্যাখিনি মনত ৰাখিব পাৰিলে ৰোমান সংখ্যাখিনি লিখিবলৈ খুবেই সহজ হ'ব এতিয়া এই সংখ্যাকেইটাৰ ৰোমান নাম্বাৰত লিখো 78 78ক প্ৰথমে ভাঙি লিখিব লাগিব 50 20 আৰু 8 50 হৈছে L 20 হৈছে X দুটা আৰু 8 সংখ্যাটো ৰোমান সংখ্যা লিখিবলৈ প্ৰথমে সংখ্যাটোক ভাঙি লিখি লৈ তাৰ পিছত 50ৰ ৰোমান সংখ্যা হৈছে L লিখিব লাগে ইয়াৰ পিছত 20 হৈছে দুটা X আৰু 8 আমি সকলোৱে লিখিব জানো 78ৰ ৰোমান সংখ্যা হৈছে L X দুটা V আৰু I তিনিটা ইয়াৰ পিছৰ সংখ্যাটো কৰো 749ক ভাঙি লিখিম 740 আৰু 9 ইয়াত 700 হৈছে 500 লগত 200 যোগ আছে 500 হৈছে D আৰু 200 হৈছে C দুটা এটা সিট 100 দুটা সিট 200 C দুটা D ৰ পিছত হ'ব প্লাস হলে পিছত আৰু মাইনাস হলে আগত লিখিব লাগে 40 হৈছে 50তকৈ 10 কম 50 হৈছে L 10 হৈছে X 50তকৈ 10 কম X L ৰ আগত হ'ব আৰু 9 749ৰ ৰোমান সংখ্যা হৈছে DCC XL IX 995 টো ৰোমান সংখ্যাত লিখিম 995ক ভাঙি লিখিম 990 আৰু 5 900 হৈছে 1000তকৈ 100 কম 1000 হৈছে M 100 কম C M ৰ আগত C CM হৈছে 900 90 হৈছে 100তকৈ 10 কম 100 হৈছে C 10 কম C ৰ আগত X আৰু 5 হৈছে V 995ৰ ৰোমান সংখ্যা হৈছে CM XC V নেক্সট আৰু এটা কোৱেশ্চন কৰো এই ৰোমান নাম্বাৰটো সংখ্যাত লিখিম ইয়াত D হৈছে 500 D ৰ পিছত C আছে তিনিটা এটা সিট 100 তিনিটা সিট 300 500 আৰু 300 800 L হৈছে 50 L ৰ পিছত X এটা দুটা তিনিটা আছে এটা 110 তিনিটা 130 50 আৰু 30 80 800 যোগ 80 আৰু V হৈছে 5 800 যোগ 80 যোগ 5 885 এই ৰোমান সংখ্যাটো হৈছে 885